সকলোলৈকে নমস্কাৰ। ৰূপালী মন সোণালী চিন্তাৰ এয়া এক অন্য সংযোজন। আপুনি ঈশ্বৰক বিশ্বাস কৰেনে? নিশ্চয় কৰে, ময়ো কৰোঁ। এক অসীম অদৃশ্য শক্তিয়ে আমাৰ জীৱনধাৰা প্ৰভাৱিত কৰা কথাটো বহুতেই বিশ্বাস কৰে। মোৰ ঈশ্বৰ সম্বন্ধে বিশ্লেষণ কিন্তু বিজ্ঞানসন্মত। অকণমান বহলাই কওঁ, ই মোৰ সম্পূৰ্ণ ব্যক্তিগত চিন্তা। আপোনাৰ কৌতূহলী মনটোক অকণমান চিন্তাৰ খোৰাক জনাওঁ বুলিহে কৈছোঁ। কোনোভাৱে কাৰো ধৰ্মীয় অনুভূতিক আঘাত কৰাটো মোৰ উদ্দেশ্য নহয়। তেনে দোষৰ বাবে মই অগ্ৰিম ক্ষমাপ্ৰাৰ্থী। প্ৰত্যেকজন মানুহৰ অন্তৰত ভগৱান থাকে। এই ভগৱান নিৰাকাৰ, অদৃশ্য এক মহান শক্তি। ভগৱান ভক্তৰ অধীন। ভগৱানে এজন মানুহৰ জীৱনত অসম্ভৱকো সম্ভৱ কৰিব পাৰে। ভগৱানৰ অনেক নাম আৰু তেওঁ সৰ্বত্ৰে বৰ্তমান। নিয়মিত প্ৰাৰ্থনাৰ দ্বাৰা ভগৱানক সন্তুষ্ট কৰিব পাৰি। সন্তুষ্ট হ'লে ভগৱানে মানুহক কৃপা কৰে আৰু মনৰ বাঞ্ছা পূৰ্ণ কৰে। মই ভাবোঁ ভগৱান আমাৰ মনত বাস কৰে। আমাৰ সকলোৰে দুটা ৰূপ, এক এই ভৌতিক শৰীৰ আৰু আনটো অদৃশ্য মন। এই মনটিৰ দুটা অংশ আছে, সচেতন মন আৰু অৱচেতন মন। অৱচেতন মনক অচেতন মন বুলিও বহুতে কয়। ছিগমণ্ড ফ্ৰয়েড নামৰ মনোবিজ্ঞানীজনৰ মতে মনৰ অংশ তিনিটা, সচেতন, অৱচেতন আৰু অচেতন। যা নহওক, আলোচনাৰ স্বাৰ্থত মনক দুটা অংশতে ধৰি লোৱা হ'ব, সচেতন বা কনচিয়াছ আৰু অৱচেতন বা ছাবকনচিয়াছ মাইণ্ড। অৱচেতন মন সচেতন মনৰ গৰ্ভত সোমাই থাকে। আমি এই জীৱনত যেনেকৈ কৰ্ম কৰোঁ, চিন্তা কৰোঁ, মানুহৰ লগত কথা পাতোঁ, সপোন দেখোঁ ইত্যাদি সচেতন মনৰ কাম। অন্যহাতে অৱচেতন মনটি ক'ত, কিভাৱে আমাৰ জীৱন প্ৰভাৱিত কৰি থাকে সহজতে বুজাটো কঠিন। আপোনালোকে লক্ষ্য কৰিব, যেতিয়া আপুনি গাড়ী বা বাইক চলোৱাত অভ্যস্ত হৈ যায়, আপোনাৰ অজানিতে আপোনাৰ হাত ভৰিয়ে ক্লাছ টনা বা ব্ৰেক মৰা কামটো কৰি থাকে। ই কেনেকৈ সম্ভৱ হ'ব ভাবি চাবচোন। এয়া অৱচেতন মনে কৰি থাকে। অৱচেতন মনৰ গৰ্ভত সোমাই আছে অসীম বুদ্ধিমত্তা বা ইনফিনিট ইণ্টেলিজেন্স। এই অসীম বুদ্ধিমত্তা নিৰাকাৰ শক্তি, অদৃশ্য আৰু এক বিশাল শক্তি। নিয়মিত প্ৰাৰ্থনাৰ দ্বাৰা ইয়াক প্ৰভাৱিত কৰিব পাৰি। বৃহৎ সফল বৰেণ্য ব্যক্তিসকলে অসাধ্য সাধন কৰাৰ যি শক্তি, সেয়া এই শক্তিৰেই অৱদান। এই ইনফিনিট ইণ্টেলিজেন্সে কোনো পক্ষপাতিত্ব নকৰে। আপুনি ভালৰ বাবে প্ৰাৰ্থনা কৰিলে সি ভাল হ'ব আৰু বেয়াৰ বাবে কৰিলে বেয়া ফল পাব। মনত ৰাখিব, সচেতন মন আমাৰ জীৱনৰ ঘটনাসমূহৰ 5%হে নিয়ন্ত্ৰণ কৰাৰ বাবে দায়ী আৰু 95% নিয়ন্ত্ৰণ কৰে অৱচেতন মনে। গতিকে ভগৱানৰূপী অসীম শক্তিৰ কৃপা আমাৰ জীৱনটো সফল কৰাৰ বাবে দৰকাৰ। সচেতন মনৰ নিয়মিত ইতিবাচক চিন্তা শক্তিৰে আপুনি এই অসীম শক্তিক আৰাধনা কৰি নিজৰ জীৱনটো সফলতাৰ উচ্চ শিখৰলৈ লৈ যাব পাৰে। ইয়াৰ বাবে তলৰ কথাবোৰ একান্ত মনে অভ্যাস কৰক। আপোনাৰ জীৱনৰ মুখ্য লক্ষ্য এখন কাগজত নিৰ্দিষ্টভাৱে লিখি লওক। এই লক্ষ্য আপোনাৰ মূল নিচা বা পেচনৰ ওপৰত আধাৰিত হ'ব লাগিব আৰু নিৰ্দিষ্টকৈ লিখিব লাগিব। যেনে মই চনৰ তাৰিখৰ ভিতৰত মোৰ মাহিলী আয় টকা হোৱাটো মোৰ কল্পনা শক্তিৰে দেখা পাইছোঁ, বা মই চনত অসমৰ এজন বিখ্যাত ব্যক্তি হ'ম। এই লক্ষ্য যে প্ৰাপ্তি হ'ব তাক অন্তঃকৰণেৰে বিশ্বাস কৰক আৰু এই লক্ষ্যৰ পুৰা বাক্যবোৰ প্ৰতিদিন দিনত 3 বাৰকৈ ডাঙৰকৈ পঢ়ি থাকক। প্ৰথমতে অলপ যান্ত্ৰিকতা অনুভৱ হ'ব, কিন্তু তাক সহ্য কৰি থাকক। এই লক্ষ্য ইতিমধ্যে সফল হৈছে বুলি কল্পনা কৰক আৰু তাক অনুভৱ কৰি তাৰ আনন্দ উপভোগ কৰক। এই লক্ষ্য সফল কৰিবলৈ সৎকৰ্ম কৰাৰ লগতে মানৱ সমাজৰ কল্যাণ কৰাৰো অংগীকাৰ কৰক। অসীম বুদ্ধিমত্তা বা ভগৱানক ইয়াক সাকাৰ কৰাৰ বাবে অগ্ৰিম ধন্যবাদ জনাওক। মই নিশ্চিত এক অজানা প্ৰক্ৰিয়াৰে আপোনাৰ অৱচেতন মনত লুকাই থকা ভগৱানজনে
তাক সাকাৰ কৰিহে এৰিব। এই অজনা প্ৰক্ৰিয়াতেই ভগৱানৰ মহত্ব লুকাই আছে। অডিঅ'টো শুনি কেনে লাগিল তাক জনাবলৈ নেপাহৰিব। ইয়াৰ পিছত মই মোৰ নিজৰ জীৱনত এই ফৰ্মুলা প্ৰয়োগ কৰি কেনেকৈ বহুত সফল হ'ব পাৰিছিলোঁ তাক জনাবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ সকলোকে।